এভৰিৱান, আজি আমি এডিআৰিটোৰ মেথছৰ পেপাৰ 3ত অহা কুৱেশ্যনখিনি ডিছকাছ কৰিবলৈ ওলাইছোঁ। তো আমি আগবাঢ়োঁ। যদি ফাৰ্ষ্ট কুৱেশ্যনটোলৈকে চাওঁ, অ'কে, ফাৰ্ষ্ট কুৱেশ্যনটো দিছে কিহৰ পৰা? ফাৰ্ষ্ট কুৱেশ্যনটো দিছে তোমালোকৰ পাৰ্চেণ্টেজৰ পৰা, ঠিক আছে। এতিয়া ছাকচেছিভ পাৰ্চেণ্টেজ চেঞ্জ বুলি বস্তু এটা তোমালোকক মই পঢ়াইছিলোঁ। তো সেইটো কি আছিলে? প্লাছ মাইনাছ এ প্লাছ মাইনাছ বি প্লাছ মাইনাছ এ বি বাই 100%, ঠিক আছে। তো ইয়াৰে প্লাছটো বুজায় সদায় ইনক্ৰিজ আৰু এই নিগেটিভ চিনটোৱে বুজায় ডিক্ৰিজ। তো যিহেতু আমাৰ ইয়াতে কৈছে ইনক্ৰিজ বুলি, তো হ'ব প্লাছ 40 মাইনাছ 40, এইটো হ'ব প্লাছে মাইনাছে মাইনাছ -40 ইনটু 40 ডিভাইডেড বাই 100, ঠিক আছে। এতিয়া কি কৰিম? এতিয়া 0 0 কাট খাই যাব, 0 0 কাটিলে 0 0 কাটিলে, তো কিমান হ'ল? -16 বাই। এই মাইনাছটোৱে কি বুজাইছে? এই মাইনাছটোৱে বুজাইছে যে অভাৰঅল পাৰ্চেণ্টেজ চেঞ্জটো কি হৈছে? ডিক্ৰিজ হৈছে। তো কোনটো কাৰেক্ট এনচাৰ হ'ব? অপশ্যন বি ইজ আৱাৰ কাৰেক্ট অপশ্যন, ঠিক আছে। বুজি পাইছা? এতিয়া আমি নেক্সট কুৱেশ্যনৰ মাজলৈকে যাম। নেক্সট কুৱেশ্যনটো দিছে কিহৰ পৰা চোৱা। নেক্সট কুৱেশ্যনটো দিছে তোমালোকৰ এটা এভাৰেজৰ অংক, মানে গড়। তো দিয়া আছে যে এ বি চিৰ এভাৰেজ এজটো হৈছে 22 বছৰ। মানে কি? তো আমি কি জানিছিলোঁ এভাৰেজৰ ফৰ্মুলা? এভাৰেজ মানে কি জানিছিলোঁ? এভাৰেজ ইজ ইকুৱেল টু সাম বাই টোটেল নাম্বাৰ, ঠিক আছে। তো সেইটো যিহেতু 22 হৈছে, তো 22 পূৰণ 3, যদি আমি ইয়াৰ চামটো ওলাওঁ এ বি চি, তো এইটো কিমান হ'ব? 66 মানে কি পালোঁ? এইটো পালোঁ এ বি চিৰ চাম, এইটো পালোঁ এ বি চিৰ চাম, ঠিক আছে। এতিয়া বি চিৰ চামটো দিছে কিমান? বি প্লাছ চিৰ চাম, বি প্লাছ চিৰ এভাৰেজটো দিছে কিমান? দুটা আছে কাৰণে 2ৰে হৰণ কৰিছোঁ, এইটো হ'ব 25। তো বি প্লাছ চিৰ চামটো কিমান হ'ব? 50। এতিয়া এই বি প্লাছ চিৰ যিটো ভেলু আছে, আমি সেই ভেলুটো ইয়াতে বহাই দিম। তো কিমান পাম? এ ইজুকেল টু 50 ইজুকেল টু 66। তো এই ভেলুটো কিমান পালোঁ? এই ভেলুটো পালোঁ আমি 16 বছৰ। কিন্তু আমাক কি দিছে? যে 9 বছৰ পিছত, তো কৈছে যে চোৱা, যে এতিয়াৰ পৰা 9 বছৰ পিছত এই বয়স কিমান হ'ব? তো এতিয়াৰ পৰা 9 বছৰ পিছত মানে কিমান হ'ব? 9 এড কৰিম, তো এইটো কিমান হ'ব? 25। তো কোনটো হ'ব? অপশ্যন এ ইজ আৱাৰ কাৰেক্ট অপশ্যন, ঠিক আছে। বুজি পাইছা? দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে। এতিয়া ইয়াতে সুধিছে যে স্মল এছ। এতিয়া চোৱা 1/2 মানে কিমান? 1/2 মানে হৈছে 0.5। আৰু যেতিয়া এটা বস্তু স্কুৱেৰত থাকে, চাপ'জ এনেকৈ স্কুৱেৰ এ থাকে, তো আমি এইটো কি লিখিব পাৰোঁ? এ টু দি পাৱাৰ 1/2। ঠিক তেনেদৰে ইয়াত হ'ব 0.5 টু দি পাৱাৰ 1/2, আৰু 1/3 মানে হৈছে কিমান? 0.33 টু দি পাৱাৰ 1/2। এইটো কিমান হ'ব? 0.25 টু দি পাৱাৰ 1/2, ঠিক আছে। নেক্সট এইটো হ'ব কিমান? এইটো হ'ব 0.66 টু দি পাৱাৰ 1/2। তো সুধিছে যে স্মল এছ। এতিয়া তোমালোকে যদি মন কৰা যে নাম্বাৰ লাইনত কি হয়, এই পইণ্টৰ ডিফাৰেঞ্চটো চাবা, যে 0.5টো আগতে পাম নে 0.33টো আগতে পাম নে 0.25টো আগতে পাম? কোনটো আগতে পাম? মানে আমি অবভিয়াছলি এইটো আগতে পাম। তো যিটো সৰু, মানে যিটো আগতে পোৱা যায় সেইটো সৰু। তো ইয়াৰ ক্ষেত্ৰত ইয়াৰ কাৰেক্ট এনচাৰ হ'ব কোনটো? অপশ্যন চি ইজ আৱাৰ কাৰেক্ট অপশ্যন, ঠিক আছে। বুজি পাইছা? অ'কে।
এই কুৱেশ্যনটো এইটো কুৱেশ্যন মানে কি মই যেতিয়া কুৱেশ্যনটো লিখিলোঁ মানে কুৱেশ্যনটোত মানে ছেবাৰ ৱেবছাইটত এনেকৈ দিয়া আছিলে কিন্তু অৰিজিনেলি হ'ব লাগিছিলে কি জানে এক্স প্লাছ ৱাই প্লাছ জেড ডিভাইডেড বাই জেড সেইটো হ'ব লাগিছিলে তো চোৱা আৰু এইটো হ'ব লাগিছিলে এক্স বাই 3 ইজুকেল টু ৱাই বাই 4 ইজুকেল টু জেড বাই 7 এতিয়া জাষ্ট যিটো ভেলু যিহৰ কাৰণে আছে সেইটো ভেলু ইয়াতে আনি কেনে পুট কৰি দিওঁ তো এইটো কিমান হ'ব 3 প্লাছ 4 প্লাছ 7 ডিভাইডেড বাই 7 তো কিমান হ'ব 14 বাই 7 দ্যাট ইকুৱেল টু 2 তো কোনটো হ'ব অপশ্যন এ ইজ আৱাৰ কাৰেক্ট অপশ্যন এইটো আমি যাৰ যিটো ভেলু আছে সেইটো ভেলু বহাব পাৰিছোঁ কেলৈ জানানে কাৰণ তাহাঁতৰ যিটো ডিগ্ৰী আছে ডিগ্ৰী মানে কি ডিগ্ৰী মানে হৈছে হাইয়েষ্ট পাৱাৰ যিটো আছে নিউমাৰেটৰ আৰু ডিনমিনেটৰ দুটাৰে সমান আছে যদি দুইটাৰে মানে ডিগ্ৰীটো এতিয়া নহয় আমি ডাইৰেক্টলি পুট কৰিব নোৱাৰোঁ ঠিক আছে অ'কে এতিয়া এই নেক্সট কুৱেশ্যনটো চোৱা কি কৈছে নেক্সট কুৱেশ্যনটো হৈছে কি এটা ৰেচিঅ'ৰ অংশ দিছে এণ্ড ৰেচিঅ' এটা আমি ফৰ্মুলা জানো যে কি LCM ইনটু HCF ইজুকেল টু A ইনটু B এইটো জানা চবেই জানে ঠিক আছে এতিয়া LCM ইনটু HCF মানে কিমান 96 দিয়া আছে আৰু ইহঁত দুটা যেতিয়া প্ৰডাক্ট হ'ব এইটো কিমান দিছে 2x ইনটু 3x মানে কিমান হ'ল মানে হ'ল আমাৰ 6x স্কুৱেৰ ইজুকেল টু 96 ঠিক আছে তো x স্কুৱেৰৰ ভেলুটো কিমান পালোঁ 16 আৰু xৰ ভেলুটো পালোঁ কিমান 4 ঠিক আছে এণ্ড যেতিয়া আমি xৰ ভেলুটো পাই গ'লোঁ আমি এইটো ভেলু কিমান পাম 8 অ'কে এইটো অকণমান আজি প্ৰব্লেম দি আছে চৰি ফৰ ডেট এইটো ভেলু পাম 8 আৰু এইটো ভেলু পাম 12 তো কিমান হ'ব অপশ্যন 20 তো 20 কোনটোত আছে অপশ্যন বি ইজ আৱাৰ কাৰেক্ট অপশ্যন ঠিক আছে বুজি পাইছোঁ এতিয়া নেক্সট কুৱেশ্যনটো কিহৰ পৰা দিছে বা নেক্সট কুৱেশ্যনটো দিছে স্বাৰ্থ এণ্ড ইণ্ডাইচেছ সূচক আৰু ঘাতাংক এইটো কি আছে ইছ্যু এটা চলি আছে 3√8 স্কুৱেৰ অ'কে এতিয়া 8 স্কুৱেৰ মানে হৈছে 64 আৰু যেতিয়া মই কৈছিলোঁ এনেকৈ থাকিলে কি লিখিম আমি a টু দি পাৱাৰ 1/3 তো ঠিক তেনেদৰে ইয়াতে হ'ব 16 টু দি পাৱাৰ 1/3 তো 4ক কেনেকৈ ভাঙিম চ' ডেট সেইটো সংখ্যা আৰু এই তিনিটো কাট খাই যাওক যদি আমি লিখোঁ 4 টু দি পাৱাৰ 3 হোল টু দি পাৱাৰ 1/3 তো কিমান হ'ব অনলি এনচাৰ হ'ব অপশ্যন ডি ইজ আৱাৰ কাৰেক্ট অপশ্যন ঠিক আছে বুজি পাইছোঁ অ'কে দিছ ইজ ওৱান ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন তোমালোকে পঢ়ি চোৱা কি কৈছে যে এ চাৰ্টেন এমাউণ্ট ইনভেষ্টেড ইন এ ফাৰ্ম উড বিকাম ডাবল এট দ্য এণ্ড অফ 1 month বাট ইট ডিডাক্টেড এট এমাউণ্ট অফ 120 টকা এভৰি ডাবলিং মানে কি চোৱা মানে মই তোমালোক বুজাই যে ছাপ'জ x টকা এটা ইনভেষ্ট কৰিছে 30 দিনৰ কাৰণে সেইটো কিমান হৈছে 2x ঠিক আছে কিন্তু যেতিয়া পইচাটো ডাবল হৈ যায় তাৰ পৰা কিমান হয় 120 টকা এটা ডিডাক্ট হয় মানে এইটো কণ্ডিশ্যনৰ ফেলাই গোটেই অংকটো কৰিব লাগিব তো কৈছে যে প্ৰথমতে 105 টকা ইনভেষ্ট কৰিলে তো যেতিয়া ডাবলিং হ'লে কিমান হ'ব ডাবলিং হ'লে হ'ব 210 টকা 210 টকা কিন্তু যেতিয়া ডাবলিং হয় কি কৈছে যে 120 টকা এটা মাইনাছ হ'ল তো কিমান থাকিলে 90 ৰুপিজ তাৰপিছত এই 90টো আকৌ ইনভেষ্ট কৰিলে কাৰণ এইটো কি হয় কাৰণ এইটো কৈছে যে 3 মাহৰ কাৰণে কৰিছে তো 90টো কিমান হয় 180 মাইনাছ 120 তো কিমান হ'ব 60 ঠিক আছে তো এই 60টো আকৌ ইনভেষ্ট কৰিলে কিমান হ'ব 120 তো মাইনাছ 120 তো কিমান হ'ব আল্টিমেটলি 0 তো কি সুধিছে নেট ইনকাম তো নেট ইনকাম কিমান হ'ব 0 ঠিক আছে অ'কে
তাৰপিছত সুধিছে যে দ্য কাউণ্ট অফ প্ৰাইম নম্বৰ বিটুইন 80 এণ্ড 18। এতিয়া 80 আৰু 100ৰ ভিতৰত প্ৰাইম নম্বৰ কি কি আছে জানিব লাগিব। তো তোমালোকে একৰ পৰা 1 to 100 যিমান প্ৰাইম নম্বৰ আছে সেইখিনি জনাটো দৰকাৰ। ঠিক আছে। তো যেতিয়া 80ৰ পৰা 100লৈকে কিমান প্ৰাইম আছে জানে? 80ৰ পৰা 100লৈকে আছে 83, 89 আৰু 97। তো কিমানটা আছে? 3টা আছে। তো কোনটো হ'ব? অপশ্যন চি ইজ আৱাৰ কাৰেক্ট অপশ্যন। বুজি পাইছা? চিম্পল দিছিলে। তাৰপিছত A to B দিয়া আছে। A to B কিমান দিয়া আছে? A to B দিয়া আছে আমাৰ অকল 3। মানে কি? A by B is equal to 3/1। তো এইটো কিমান দিছে? 144A by 36B। ঠিক আছে। তো মানে কিমান হ'ব? 144 into 3 divided by 36। এইটো মানে এইটো হৈছে এৰ ভেলু, এইটো হৈছে বিৰ ভেলু। তো এইটো যদি কাটো কিমান হ'ব? এইটো কাটিলে হ'ব এইটো 3ৰে কাটা প্ৰথমতে এইটো 12 বাৰ, এইটো কাটা 12 বাৰ। এইটো কোনটো হ'ব? অপশ্যন বি ইজ আৱাৰ কাৰেক্ট অপশ্যন। ঠিক আছে। বুজি পাইছা? সকলোৱে বুজি পাইছা? এতিয়া নেক্সট কুৱেশ্যনটোলৈকে চোৱা। নেক্সট কুৱেশ্যনটো কি কৈছে? নেক্সটটো কৈছে যে কি এটা ছাপ'জ পৰিমৰ সংখ্যা আছে, মানে এটা কি পৰিমৰ সংখ্যা, তাক আমি মানে ফ্ৰেকশ্যনলৈকে কনভাৰ্ট কৰিব লাগে। সেইটো হ'ব লাগিছিল একচুৱেলি 2.19 বাৰ। ফাৰ্ষ্টতে কি কৰিলা? তুমি গোটেই নম্বৰটো লিখি ল'লা। যোনটো নম্বৰৰ ওপৰত বাৰ নাই সেইটো নম্বৰটো মাইনাছ কৰা। যিমানকেইটা সংখ্যাৰ ওপৰত বাৰ আছে সিমানটা 99 হ'ব। ঠিক আছে। যদি মানে ইয়াতে মানে দশমিকৰ পিছত যদি কিবা এটা সংখ্যা থাকিলে হয় সিমানটা 0 বহালো হয়। ঠিক আছে। যিহেতু নাই সেইটো কাৰণে বহাব নালাগে। তো সেইটো কিমান হ'ব? 217/99। তো কোনটো হ'ব? অপশ্যন বি ইজ আৱাৰ কাৰেক্ট অপশ্যন। ঠিক আছে। বুজি পাইছোঁ? অ'কে। এইটোতো ইজি কুৱেশ্যন। কি কৈছে? 2 to the power 6। 2 to the power 6 মানে কিমান? 2 to the power 5 মানে 32। 32 দুবাৰ 64। 3 to the power 5 মানে কিমান? চোৱা 9 9 81। 81 আৰু 3 কিমান হ'ব? 243। তাৰপিছত 4 to the power 4। 4 to the power 4 মানে 16 দুটা। 16 দুটা হ'লে হ'ব 256। 16 ঠিক আছে। তাৰপিছত কিমান আছে? 5 3টা মানে কিমান? 125। তো কোনটো ডাঙৰ সুধিছে? তো কোনটো ডাঙৰ? অবভিয়াছলি এইটো ডাঙৰ। 4 to the power 4 কোনটো হ'ব? অপশ্যন চি ইজ আৱাৰ কাৰেক্ট অপশ্যন। অ'কে। এইটো বহুত ইণ্টাৰেষ্টিং কুৱেশ্যন। চাবা কি কৈছে চোৱা। যেতিয়া মানে দুটা পেডেলিং কৰে 3টা ৰাউণ্ড কমপ্লিট কৰে। এণ্ড যেতিয়া এটা পেডেলিং মাৰিব তো কেইটা হ'ব? 3/2। এণ্ড যেতিয়া 10টা পেডেলিং মাৰিব তো কিমান হ'ব? 3/2 into 10 ইজ ইকুৱেল টু 15। ঠিক আছে। অ'কে। তাৰপিছত সুধিছে যে এইটো দিয়া আছে ৰেচিঅ' তাৰ যোনটো ৰেডিয়াছ, তো সেইটো তাৰ পৰা চাৰ্কামফাৰেঞ্চ ওলাওঁ। চাৰ্কামফাৰেঞ্চ ওলালে কি হ'ব? যে টুৱাইচ পাই আৰ। ঠিক আছে। 2 into 22/7। ঠিক আছে। into 70।
কিন্তু কেইটা কৰিছে 15টা মানে কিমান হ'ব 15 ইনটু টুৱাইছ পাই আৰ ঠিক আছে এণ্ড এইটো যেতিয়া কৰিম কিন্তু ইয়াতে পাই ভেলুটো মানে বহালে এনচাৰটো বেলেগ হ'ব আৰু যদি পাই ভেলুটো নবহোৱা তেতিয়া এনচাৰটো বেলেগ হ'ব তেতিয়া এনচাৰটো আহিব মানে এইটো ঠিক আছে তাৰপিছত কৈছে যে মিটাৰত এইটোক যেতিয়া ডিভাইড কৰা মানে 100 তেতিয়া হ'ব এনচাৰ 21 অপশ্যন চি ইজ দ্য কাৰেক্ট আনচাৰ এইটো অকণমান মানে কণ্ট্ৰভাৰ্চিয়েল হয় এনচাৰটো আচলমতে পাই ভেলুটো তেনেকৈ মানে এক্সক্লুড কৰিব নোৱাৰি যদিও কয় দিয়ে যে নেগলেক্ট দ্য ভেলু অফ পাই তেতিয়া কথাটো বেলেগ হয় ঠিক আছে অ'কে এইটো চোৱা কি কৈছে দ্য বেছ অ'কে কৈছে যে বেছ এণ্ড হাইট আৰ ইকুৱেল ঠিক আছে তাৰপিছত কৈছে যে হাইট আৰ ইকুৱেল ইন দ্য মেগনেটিউড মানে থাৰ্ড ছাইডৰ লগত ইহঁতে ইকুৱেল মানে এই দুটা ইকুৱেল আৰু এই দুইটা কাৰ লগত ইকুৱেল থাৰ্ড ছাইডৰ লগত তো ছাপ'জ এটা এনেকুৱা এটা ট্ৰাইংগল আছে ছাপ'জ এইটো এক্স এইটো 2√2 ঠিক আছে তো তেতিয়া সুধিছে যে এৰিয়া কিমান আমি কি লগাম আমি অবভিয়াছলি এনেকুৱা ক্ষেত্ৰত কি লগাম সদায় পাইথাগোৰাছ তো পাইথাগোৰাছে কি কৈছিলে বি স্কুৱেৰ প্লাছ বি স্কুৱেৰ ইজ ইকুৱেল টু এইচ স্কুৱেৰ তো এইটো কিমান হ'ব টুৱাইছ এইচ স্কুৱেৰ ইজ ইকুৱেল টু 2√2 স্কুৱেৰ হ'লে হ'ব 4√2 মানে 4 ইনটু 2 তো এক্স ইকুৱেল টু হ'ব 2 যেতিয়া আমি এক্স ইকুৱেল টু 2 পাই যাওঁ আমাক কি লাগে এৰিয়াটো এৰিয়া মানে কি আছিল হাফ ইনটু বেছ ইনটু এইচ অ'কে ঠিক আছে বেছ কিমান পালোঁ 2 এণ্ড হাইট কিমান আছে 2 তো 2 কাটা গ'ল অকল 2 হ'ল তো অপশ্যন এ ইজ আৱাৰ কাৰেক্ট আনচাৰ ঠিক আছে অল ক্লিয়াৰ okay in the range of consecutive numbers starting with 1 okay all the even number are removed এইটো ইজি কুৱেশ্যন চোৱা কি কৈছে যে all the even number are removed মানে এই ইভেন নাম্বাৰ কেইটা কনচিডাৰ কৰিব নালাগে অকল অড কেইটা থাকিব তো কোনটো হ'ব 1 3 5 7 9 11 13 এইকেইটা এডিশ্যন কৰিব লাগে জাষ্ট তো কিমান হ'ব এইটো চোৱা 10 ঠিক আছে 20 30 তাৰপিছত 30 আৰু 13 43 প্লাছ 44 এণ্ড 5 49 কোনটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন অ'কে এইটো এটা ইজি কুৱেশ্যন তোমালোকে যদি মোৰ ভিডিঅ'বোৰ ষ্টাৰ্টিঙৰ পৰা চাই এনেকুৱা কুৱেশ্যন আমি ক্লাছ 10ত আছে তো এইটো তোমালোকে মোক কৰি কিনে মোক কমেণ্ট ছেকশ্যনত জনাই দিবা ঠিক আছে অ'কে এইটো কুৱেশ্যন চোৱা এইটো কুৱেশ্যনটো দিছে নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ নকওঁ নিউমাৰেটৰ মানে হৰ নিউমাৰেটৰ এণ্ড ডিনমিনেটৰ কৈছে যে যদি ইয়াৰ লগত 4 মাল্টিপ্লাই কৰোঁ তাৰপিছত ইয়াৰ লগত যদি 9 মাল্টিপ্লাই কৰোঁ তেতিয়া কি হয় যে এই যোনটো ফ্ৰেকশ্যন আছে এইটো উল্টি যায় মানে সেইটো হয় ঠিক আছে আমি যেনেকৈ কৈছোঁ তেনেকৈ লিখিছোঁ এতিয়া কি কৰিম এতিয়া আমি বজ্ৰপূৰণ কৰিম তো এইটো হ'ব এন স্কুৱাৰ এইটো হ'ব ডি স্কুৱাৰ মানে কি কৰিলে আমি ক্ৰছ মাল্টিপ্লিকেশ্যন তো এই 9টো যাব ওপৰলৈ 9/4 তো n/2 কিমান হ'ব n is to d 3 is to 2 তো কোনটো হ'ব 3/2 is option D is the correct option all clear বুজি পাইছা এইটো চাম তোমালোকে এবাৰ ট্ৰাই কৰিবা এইটো তোমাৰ চিম্পল ইণ্টাৰেষ্টৰ অংক হয় ঠিক আছে অ'কে অ'কে ৰেডিয়াছটো দিয়া আছে আমাক কি লাগে এৰিয়া আৰু ৰেচিঅ' লাগে কি আছিলে চাৰ্কুলাৰ এৰিয়া পাই আৰ স্কুৱেৰ এণ্ড যেতিয়া
এণ্ড যেতিয়া মানে ৰেচিঅ' কনচিডাৰ কৰিবা অলৱেজ নেগলেক্ট দ্য কনষ্টেণ্ট ভেলু তো পাইটো আমি কনষ্টেণ্ট ভেলু তো আমি এইটো নেগলেক্ট কৰিম তো কি হ'ব 1:9 তো কোনটো আছে অপশ্যন নাই যে হ'ব আছে অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে এইটো চিম্পল অংক এইটো তোমালোকে হোমৱৰ্ক কৰিবা ঠিক আছে okay next one the sum of 5 consecutive odd number দিছে ঠিক আছে কিমান দিছে 95 okay তো সাপোজ যদি আমি মানে প্ৰথমটো x বুলি ধৰো দেন সেকেন্ডটো কিমান হ'ব x + 1 হলে তো ইভেন হৈ যাব x + 2 তাৰপিছতটো x + 4 তাৰপিছতটো x + 6 তাৰপিছতটো x + 8 এণ্ড যেতিয়া এইখিনি গোটেইখিনি যোগ কৰিম আমি পাম কিমান 5x + 20 = 95 তো x তো আমি x ৰ ভ্যালুটো পাম কিমান 15 এণ্ড যদি x ৰ ভ্যালুটো 15 পালোঁ আমাক কি সুধিছে হোৱাট ইজ দ্য লাৰ্জেষ্ট তো কিমান হ'ব এইটো লাৰ্জেষ্ট x + 18 মানে x + 8 মানে কেনে 15 + 8 তো 15 + 8 is give 23 this is option 3 C is the correct option okay divisibility rule মই তোমালোকক যোৱাবাৰ শিকাইছিলোঁ মানে যোৱাটো ভিডিঅ'ত কি আছিলে 3 4 ডেছ মানে এইটো পি আছে চাপ'জ 5 যোনটো য'ত 9 হয় কাটি দিয়া 5 4 9 কাটি দিয়া এইটো 3 মানে 3 লগত কি যোগ কৰিব লাগিব ছ' ডেট এইটো 9 হয় 6 যোগ কৰিব লাগিব অভিয়াছলি তো কিমান হ'ব 6 আৰু 3 যোগ কৰিলে 9 হ'ব তো অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন বুজি পাইছা অ'কে এইটো চোৱা এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন নাম্বাৰ ছিষ্টেমত কি সুধিছে when 3 times of a given number is subtracted from the square of its number okay মানে স্কুৱেৰ অফ ইচ নাম্বাৰৰ পৰা যদি ছাপ'জ 3 টাইমছটো দিবে ছাবষ্ট্ৰেক্ট কৰোঁ আমি পাওঁ কি সেই নাম্বাৰটোৱে পাওঁ তো সুধিছে যে নাম্বাৰটো কি হয় তো কি কেনেকৈ লিখিম এইটো যদি ফালে আহে 4x = x ঠিক আছে তো x = কিমান হ'ব তো কিমান হয় তো x = 0 হ'ব পাৰে আৰু x = 4 তো ইয়াতে কোনটো আছে অপশ্যনত x = 4 তো অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন বুজি পালা এইটো কেনেকৈ কৰিলোঁ বুজি পালোঁ 0 মানে এইটো লিখিছোঁ যে হয়তো x = 0 হ'ব পাৰে অৰ এলছ x - 4 = 0 therefore x = 4 তাৰপিছত আহিব কি ৰোমান সংখ্যা এতিয়া ৰোমান সংখ্যাবিলাক কি তোমালোকে মানে এই তোমালোকে চবে জানাই সেইটো কি আছে সেইটো আছে XC1 ঠিক আছে এতিয়া চি মানে কি চি মানে হৈছে 100 যেতিয়া এটা সংখ্যা তাৰ ছাপ'জ চি এইটো ডাঙৰ সংখ্যা সেই ডাঙৰ সংখ্যাটোৰ পৰা যেতিয়া এটা সৰু সংখ্যা আগত দিয়ে তো এইটো কি বুজায় সদায় মাইনাছ বুজায় তো এইটো হ'ল 90 তো তাৰপিছত ইপিনে বুজালে সদায় এড বুজায় তো 90 + 1 = 91 তো কোনটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে অ'কে এইটো চোৱা এইটো এটা ডাইৰেক্ট ইজি অংক দিছে যে এখন লেডাৰ আছিলে এনেকৈ লেডাৰ মানে জখলা এইটো দিছে লেন্থটো 13 এনেকৈ এখন ৱালত থৈ দিছে এইটো দিছে 5 তো আমাক এইটো ওলাব দিছে যেতিয়া তুমি দেখিবা যে 13 আছে 5 আছে যদি তোমালোকে পাইথাগোৰাছ ট্ৰিপলেট জানা তো এইটো কি হ'ব এইটো হ'ব অবভিয়াছলি 12 তো কোনটো হ'ব 12 এইটোক কয় পাইথাগোৰিয়ান ট্ৰিপলেট বুলি মানে কিমান মানে কেনেকুৱা 12² + 5² ইজ অলৱেজ ইকুৱেল টু
13 স্কোয়ার ঠিক আছে এইটো মিডিয়াম সিম্পল প্ৰথমতে কি কৰিবা এসেন্ডিঙত সজাই ল'বা সজাই লৈ যদি এনটো অড হয় ইয়াতে কি এটা আছে দুটা ছয়টা দুটা চাৰিটা ছয়টা সাতটা তো n+1/2 টাৰ্মটো হ'ব তো n+1 হ'লে 7 ওকে সাতটা আছে 8 হ'ব 8 মানে 4 নম্বৰ টাৰ্মটো যোনটো হ'ব সেইটো হ'ব আনসাৰ বুজি পালা সেইটো আমি কেনেকৈ বুজাম -2 -1 আছেনে 1 আছে 2 3 5 6 এনেকৈ সজাই ল'ম তো n+1 মানে 4 তো 4 নম্বৰ টাৰ্ম কোনটো আছে এইটো তো অপশ্যন C ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে a person along a path such that he always away from the given point হৈছে মানে এনেকৈ এটা পাথত ঘূৰি আছে সি মানে এই গিভেন পইণ্টটোৰ পৰা 7 মিটাৰ সদায় দূৰত থাকে তো সুধিছে যে আফটাৰ মুভিং চাম টাইম হি অগেইন ৰিচেছ দ্য ষ্টাৰ্টিং পইণ্ট তো অ'কে তো যদি আমি এইটো জানো এনেকৈ যদি ঘূৰি আছে অবভিয়াছলি কি হ'ব তো চাৰ্কুলাৰ পাথ হ'ব আৰু এইটো চাৰ্কুলাৰ পাথৰ ৰেডিয়াছ হয় তো কি মানে প্লাছ পাৰ মানে আমাক কি লাগে চাৰ্কামফাৰেন্স ওলাব লাগে আল্টিমেটলি এইটো 7 কাটি দিয়া কাৰণ 44 ইজ অপশ্যন বি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে বুজি পাইছে অ'কে এইটো ইজি কুৱেশ্যন কি কৰিবা এইটো কি কৰিবা এই 1 মিটাৰ কিউবটোক 1 চেণ্টিমিটাৰ কিউবেৰে ডিভাইড কৰিবা যেতিয়া 1 মিটাৰ কিউবটো 1 চেণ্টিমিটাৰ কিউবেৰে ডিভাইড কৰিলে মানে 1 মিটাৰ কিউব আছে ন তো মানে কি 1 মিটাৰ 100 চেণ্টিমিটাৰ তো এনেকৈ 103টা আহিব এইটোতো 1 থাকিব এইটো কোনটো হ'ব 1 0 0 0 0 0 0 ছয়টা 0 0 0 0 0 0 তো অপশ্যন ডি ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে তো তাৰপিছত সুধিছে চোৱা এইটো কি হৈছে এইটো সুধিছে HCF নহয় LCM হ'ব LCM এইটো চোৱা কোনকেইটা সংখ্যাক এই গোটেইকেইটা সংখ্যা দিব যায় 18টো 6 দি যায় বাট 8 দি নাযায় 12 নাযায় 48ক 12 4 48 বাট 8টো নাযায় এইটোতো নাযায় তো কোনটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে বুজি পালে দিস ইজ দ্য লাষ্ট কুৱেশ্যন কি কৈছে দ্য ডিফাৰেঞ্চ বিটুইন দ্য স্মলেষ্ট 3 ডিজিট নাম্বাৰ ইভেন নাম্বাৰ কিমান হ'ব 102 and largest 2 digit even number হ'লে হ'ব 98 98 ও যদি মাইনাছ কৰা কিমান পাম 98 2 হ'ব বেলে 2 মানে কিমান হ'ব 4 3 ইজ দ্য কাৰেক্ট অপশ্যন ঠিক আছে বুজি পাইছা গোটেইকেইটা চাম বুজি পাইছা তো আমি নেক্সটত আকৌ লগ পাম এটা নতুন কণ্টেণ্টৰ সৈতে ঠিক আছে হয় এতিয়ালৈ মানে ভালকৈ পঢ়িবা ষ্টাডি ৱেল